সুন্দৰম সাংস্কৃতিক সমাজৰ জিলা ভিত্তিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ অনুষ্ঠান। তেজপুৰৰ কাষৰ বিহুগুৰিৰ অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান সুন্দৰম সাংস্কৃতিক সমাজৰ উদ্যোগত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা স্মৃতি ভৱনত যোৱাকালি শোণিতপুৰ জিলা ভিত্তিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ প্ৰতিযোগিতা সফলতাৰে অনুষ্ঠিত হয়। বিশিষ্ট সমাজকৰ্মী দিলীপ বৰাই পুৱা 9:45 বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা সাহিত্য সভাৰ সভাপতি পূৰ্ণকান্ত নাথ, প্ৰাক্তন সভাপতি জিতেন্দ্ৰ কুমাৰ শইকীয়া, সুন্দৰম সাংস্কৃতিক সমাজৰ সভাপতি বাবুল কলিতা আৰু সমাজ সংগঠক পবিত্ৰ বৰা, প্ৰবীণ কটকীয়ে স্মৃতি তৰ্পণত শ্ৰদ্ধা নিবেদন কৰে। 10 বজাত বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ প্ৰতিযোগিতা উদ্বোধন কৰে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই। দুটা শাখাত অনুষ্ঠিত কৰা প্ৰতিযোগিতাত 6 বছৰৰ পৰা 12 বছৰ পৰ্যন্ত ক শাখাত একম স্থান লাভ কৰে ত্ৰিনাভ কাশ্যপে, দ্বিতীয় স্থান লাভ কৰে জিয়না নিশি গৌতম আৰু তৃতীয় স্থান লাভ কৰে সঞ্জুশ্ৰী শিৱমে। সেইদৰে 12 বছৰৰ পৰা ঊৰ্ধৰ শ শাখাত একম স্থান লাভ কৰে দীক্ষিতা নন্দা বৰা, দ্বিতীয় স্থান লাভ কৰে কৃষ্টি প্ৰিয়া দেৱী আৰু তৃতীয় স্থান দখল কৰে শশাংক কলিতাই। বিচাৰকৰ বিশেষ বঁটা লাভ কৰে কৌশিক নাথে। বিচাৰকৰ আসন অলংকৃত কৰে জ্যেষ্ঠ শিল্পী সচিদানন্দ বৰা আৰু হৰেণ হালৈয়ে। প্ৰতিযোগিতাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 90 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে। প্ৰতিযোগিতাৰ অন্তত বাবুল কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিজয়ী প্ৰতিযোগীসকলক পুৰস্কাৰসমূহ বিতৰণ কৰা হয়। বিজ্ঞান আৰু বিপ্লৱী গানৰ একদম শেষৰ জীৱনৰ শেষ গানটো গানটোৱেই এটা অধ্যায়, এটা গানেই এটা অধ্যায়। প্ৰথম অধ্যায়ৰ কথা কৈছো, মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে, পৰজনমৰ শুভ লগনত লগন কলি গ'ল, তেওঁ যে নহ'ল পোৱা। এই গোটেই ৰোমান্টিক গান, এটা ৰোমান্টিচিজমৰ সৃষ্টি কৰা মানুহজনে হৈছে বিষ্ণুপ্ৰসাদ ৰাভা। অসমীয়া গীতৰ জগতত, অসমীয়া সংগীত জগতত ৰোমান্টিচিজমৰ সৃষ্টি কৰা প্ৰথমজন মানুহ হৈছে বিষ্ণুপ্ৰসাদ। তাৰপিছত এই কণ কণ ল'ৰা ছোৱালী গান, কলিয়া বলিয়া কৃষ্ণই কলিয়া, ভাল গকুলত গিলা খেলিছিলা, গিলা খেলি খেলি কতে ময়াপী হলা অ কলিয়া, ভাল গকুলত গিলা খেলিছিলা, বিলতে হালিছে ধুনীয়া পদুমী, ফুলনিত ফুলিছে ফুল। আকৌ আহিল মহাপুৰুষ শংকৰদেৱক প্ৰথম অসমীয়া মানুহক, অসমীয়া জাতিক চিনাকি কৰি দিয়া মানুহজনে হৈছে বিষ্ণুপ্ৰসাদ ৰাভা। সেইখিনি সময়তে মহাপুৰুষ শংকৰদেৱৰ বিষয়ে অধ্যয়ন কৰিবলৈ বৰপেটালৈ আহিছিল। বৰপেটাত আহিলে মহাপুৰুষ শংকৰদেৱে সৃষ্টি কৰা ৰাগ, মান, তাল অধ্যয়ন কৰাৰ লগে লগে দাৰ্শনিক শংকৰদেৱ আৰু আধ্যাত্মিক শংকৰদেৱক বিচাৰি পোৱা মানুহজন হৈছে বিষ্ণুপ্ৰসাদ। আৰু প্ৰথম বিষ্ণুপ্ৰসাদ ৰাভাই বাতৰি কাকতত আৰ্টিকেল লিখিছিল, প্ৰবন্ধ লিখিছিল মহাপুৰুষ শংকৰদেৱৰ ওপৰত, বিভিন্ন ধৰণৰ প্ৰবন্ধ। আৰু বিষ্ণুপ্ৰসাদ ৰাভাই বৰপেটাৰ পাঠকৰ গোলা অৰ্থাৎ পাঠকৰ দোকানত বহি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম চিত্ৰখন আঁকিছিল, যিখন চিত্ৰ বৰদোৱাৰ শিলিখা গছৰ তলত বহি থকা ডেকাগিৰি শংকৰদেৱৰ চিত্ৰ। তাৰপিছত কেইবাখনো চিত্ৰ তেওঁ অংকন কৰিছে। আৰু সেইকাৰণে শংকৰদেৱৰ জীৱনৰ ওপৰত বিষ্ণুপ্ৰসাদ ৰাভাই গান লিখিছে। কি গান লিখিছে? বেলগুৰি গাংম থান, আমাৰ শোণিতপুৰ জিলা, তাহানিৰ শোণিতপুৰ জিলাৰ গাংম থানত যেতিয়া মহাপুৰুষ শংকৰদেৱ আছিল, কিবা কাৰণত, বিশেষ কাৰণত, নকওঁ মই কিবা কাৰণ, বিশেষ কাৰণ মানে কাৰোবাৰ অত্যাচাৰত কিবাহৰ থাকিব নোৱাৰে, তেওঁ বেলগুৰিলৈ গ'ল। বেলগুৰি মানে মাজুলীলৈ গ'ল। মাজুলীত গৈ শংকৰদেৱ তাত স্থান ল'লে। আৰু মাজুলীৰ পৰা আকৌ ৰাজনৈতিক কাৰণতে হওক বা সামাজিক কাৰণতে হওক মহাপুৰুষ শংকৰদেৱে চকুৰি ভকতসহ পাট বাউসীলৈ যাত্ৰা কৰিলে। আৰু পাট বাউসীলৈ যাত্ৰা কৰিলে ব্ৰহ্মপুত্ৰেৰে। আৰু সেই সময়ত সেই ব্ৰহ্মপুত্ৰেৰে যাত্ৰা কৰা সেই কাহিনীৰ ওপৰত বিষ্ণুপ্ৰসাদে গান লিখিছে। মোৰে নাৱৰ ভৰসা নাই ৰে হে স্বামী, উপরে তপত বেলি, তলে তপত বালি, বুকুত শুকান জুই জ্বলে,
নৈৰে বুকুতে চাকনৈয়া ঘূৰিছে নৈৰে বুকুতে চাকনৈয়া ঘূৰিছে বৈছে পগলাৰ দৰে উপায় নেদেখি মোৰে নাৱৰীয়া গোবিন্দৰ নাম গাই ৰে হে স্বামী গোবিন্দৰ নাম গাই ৰে এই মহাপুৰুষ শংকৰদেৱৰ পণ্ডিতা সেই বিষ্ণুপ্ৰসাদ ৰাভা আহিল গণসংগীতলৈ বিশ্বৰে চন্দে চন্দে মহানন্দে আনন্দে নাচা নাচা তমোহৰ দেও নাচা বিশ্বৰ চন্দে চন্দে এই আন্ধাৰ বিনাশ কৰিবৰ কাৰণে বিষ্ণুৰাভাই কৈছে যে নাচা আন্ধাৰ বিনাশ কৰা এই গণসংগীতৰ ক্ষেত্ৰত তাৰপিছত 1947 চনত যেতিয়া ভাৰতীয় কমিউনিষ্ট পাৰ্টিত ৰিভলিউচনাৰী কমিউনিষ্ট পাৰ্টি RCPI ৰিভলিউচনাৰী কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়াত যোগদান কৰিলে তেতিয়া বিষ্ণুপ্ৰসাদ ৰাভাৰ এই পৰজনমৰ লগন উকলি গ'ল এই তেজপুৰৰ পৰা ৰবীন্দ্ৰ কুমাৰ বৰা ৰিপৰ্ট PI নিউজ